Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। আসাম ফাইনেন্স কৰ্পোৰেচনৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু মই আপোনাক এই ভিডিঅ'ত ৰিকুৱাৰমেন্টৰ কমপ্লিট ডিটেইলছ সিস্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জব এলাৰ্ট এছকেৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি মোক হোৱাটছএপত ডাইৰেক্টলি কন্টেক্ট কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। Assam Finance Corporation Requirement 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো, যত আপুনি এপ্লাই কৰিব পাৰিব মেনেজাৰিয়েল পোষ্টৰ কাৰণে। আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি চেক কৰিব পাৰিব। লগতে পোষ্ট নেম লগতে ভ্যাকেন্সি ডিটেইলছ কিমানখিনি ভ্যাকেন্সি আছে তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰিম। পোষ্ট কিনে এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাব লাগিব, তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন কি লাগিব সেইখিনি ডিটেইলছ আপোনাক প্ৰভাইড কৰিম। লগতে এক্সপেৰিয়েন্স কিমান ৰিকুৱাৰমেন্ট হ'ব নে নালাগে সেইখিনি ডিটেইলছ মই প্ৰভাইড কৰিম আপোনাক। নেক্সট আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি কিমান আপুনি পেমেন্ট কৰিব লাগিব। নেক্সট আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব তাৰ ডিটেইলছ খিনি প্ৰভাইড কৰিম। লগতে কি ডকুমেন্টস লাগিব, মানে ইম্পৰ্টেন্ট ডকুমেন্টস খিনি আপুনি এইটো ভ্যাকেন্সিত এপ্লাই কৰোতে লাগিব সেইখিনি ডিটেইলছো প্ৰভাইড কৰিম। ইম্পৰ্টেন্ট ডেটস খিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, তাৰ যেটো ইম্পৰ্টেন্ট ডেটস খিনি আছে মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰিম। নেক্সট প্ৰভাইড কৰিম আপোনাক ইম্পৰ্টেন্স লিংক খিনি। তো কোনটো লিংকৰ পৰা আপুনি এপ্লাই কৰিব লাগিব, কেনেকৈ আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব, লগতে ইম্পৰ্টেন্ট যিমানখিনি লিংক আছে মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰিম। নেক্সট পোষ্ট কিনে এপ্লাই কৰোতে সিলেকশন প্ৰসেস কেনেকুৱা হ'ব, লগতে আপোনাৰ যেটো এপ্লিকেন্ট কৰিব তাৰ কিছুমান টিপস আছে এইখিনি মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰিম। তো যদি আপুনি ইন্টাৰেস্টেড হয় ভিডিঅ'টো শেষলৈকে চাব। এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউ খিনি। এইটো অৰ্গানাইজেচন নেমটো দি আছে আসাম ফাইনেন্স কৰ্পোৰেচনৰ পৰা আহিছে ৰিকুৱাৰমেন্টটো, যত আপোনাৰ টোটাল পোষ্ট দি আছে 6 পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট খিনি। যেটো আপোনাৰ জব টাইপ হয় এটো ষ্টেট গভৰ্নমেন্ট জব হ'ব আৰু আপোনাৰ জব লোকেশনটো আসামত হ'ব, আপুনি এপ্লাই কৰিব পাৰিব। যদি এপ্লিকেশন মোড হয় আপুনি অনলাইনত কৰিব লাগিব, কেনেকৈ কৰিব সেইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম। নেক্সট চাই লওক যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে। যিকোনো ব্ৰাউজাৰ এটা আপুনি ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে afconline.gov.in বুলি, তেতিয়াহলে আপুনি আসাম ফাইনেন্স কৰ্পোৰেচনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক পোষ্ট নেম লগতে আপোনাৰ ভ্যাকেন্সি ডিটেইলছ খিনি। ফাৰ্ষ্টতে চাই লওক এসিস্ট্যান্ট যেটো জেনাৰেল মেনেজাৰৰ কাৰণে আছে, যেটো ফাইনেন্সৰ কাৰণে আছে পোষ্ট, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু মেক্সিমাম এজ লিমিট দি আছে 50 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। লগতে এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 7 ইয়াৰ্স এক্সপেৰিয়েন্স হ'ব লাগিব। নেক্সট পোষ্ট আছে মেনেজাৰ, যেটো টেকনিক্যালৰ কাৰণে হ'ব, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 2, যেটা আপোনাৰ মেক্সিমাম এজ লিমিট দি আছে 45 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে 5 ইয়াৰ্স থাকিব লাগিব। নেক্সট পোষ্ট আছে মেনেজাৰ, যেটো ফাইনেন্সৰ কাৰণে হ'ব, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আৰু তাতে আপোনাৰ এজ লিমিট দি আছে মেক্সিমাম আপোনাৰ 45 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব, লগতে আপোনাৰ মিনিমাম 5 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব। নেক্সট পোষ্ট আছে মেনেজাৰ, যেটো HR স্পেশালাইজেশনৰ কাৰণে হ'ব, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আৰু আপোনাৰ মেক্সিমাম এজ লিমিট বিচাৰিছে 45 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 5 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব। নেক্সট আপোনাৰ ডেপুটি মেনেজাৰ, যেটো ফাইনেন্সৰ কাৰণে আছে, যত নাম্বাৰ অফ পোষ্ট আছে 1 আৰু এটা মেক্সিমাম এজ বিচাৰিছে 40 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে 5 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব। এতিয়া চাই লওক এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব, যেটো ক্যাটেগৰি ওয়াইজ এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মস আছে সেইটো হিচাপত আপোনাৰ এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব। পোষ্ট কিনে এপ্লাই কৰোতে আপুনি চেক কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন, যত বিচাৰিছে যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক বা এমকম আপুনি কৰিছে বা MBA কৰিছে বা PGDM যদি আপুনি কমপ্লিট কৰিছে, আৰু ডিপেন্ড কৰিব আপোনাৰ পোষ্ট হিচাপত। এটা পোষ্ট হিচাপত আপুনি যদি কোৱালিফিকেশনটো কমপ্লিট কৰি আছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। নেক্সট চাই লওক যদি আপুনি HR পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি MBA কৰা হ'ব লাগিব HR স্পেশালাইজেশনৰ পৰা। HR যেটো ডিপাৰ্টমেন্ট হয় মানে কোৰ্স লৈ কিনে আপুনি MBA কমপ্লিট কৰিব লাগিব, তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট বিচাৰিছে চাওক অলৰেডি যেটো ডিগ্ৰী আপুনি কমপ্লিট কৰিব এটো যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউশনৰ পৰা আপুনি কৰা হ'ব লাগিব। যদি কোনো ধৰণৰ আনৰিকগনাইজ হয় তেতিয়াহলে আপুনি এপ্লাই কৰিব নোৱাৰিব, এটো ৰিকগনাইজ হ'ব লাগিব। এতিয়া চাই লওক যদি এক্সপেৰিয়েন্স ৰিকুৱাৰমেন্ট বিচাৰিছে আপুনি 5 to 7 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব ফাইনেন্স বা বেংকিং সেক্টৰ বা তেনেকুৱা ৰিলেভেন্ট যেটো ডিসিপ্লিন বা পোষ্ট আছে তেতেকা ৰিলেটেড আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব।
এপ্লাই কৰোতে আপুনি এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি দি আছে যেটো এমাউন্ট দি আছে 500 ইনক্লুডিং জিএসটি তাতে হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব যেটো আপোনাৰ পেমেন্ট মেথড হয় যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব আৰু বেংক ডিটেইলছ খিনি অলৰেডি প্ৰভাইড কৰি দিছে তা আপুনি চেক কৰিব পাৰে লগতে আপুনি আপলোড কৰিব লাগিব যেটো সাবমিট কৰিব আপুনি যেটো পেমেন্ট হয় হেতু পেমেন্ট আপুনি তাতে অনলাইনত সাবমিট কৰিব লাগিব আৰু পেমেন্ট খিনি আপুনি অনলাইনত কৰি কিনে তাতে আপডেট কৰি দিব নেক্সট চাইলক আপুনি কেনেকে এপ্লাই কৰিব হাউ টু এপ্লাই এতিয়া চাইলক প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম নেক্সট যেটো ৰিকুৱাৰমেন্ট আইছে ৰিকুৱাৰমেন্ট সেকশনত যাই কিনে আপুনি লেটেষ্ট ৰিকুৱাৰমেন্টটো চেক কৰিব আৰু তাতে আপুনি প্ৰথমবাৰৰ কাৰণে গিলে ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব যেটো আপোনাৰ কিছুমান ডিটেইলছ ফিল আপ কৰিব লাগিব নেক্সট আপুনি ফিল আপ কৰিব অনলাইনত আপোনাৰ যদি এপ্লিকেশন ফৰ্ম হয় ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি তাতে আপুনি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব ডকুমেন্টছ খিনি যিখিনি মানে ডকুমেন্টছ তাতে ৰিকুৱায়াৰ হয় এখিনি আপুনি আপলোড কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফিটো পেমেন্ট কৰিব লাগিব নেক্সট আপুনি আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় এখিনি আপুনি আপলোড কৰি দিব আৰু আপলোড কৰি কিনে আপুনি আপোনাৰ যেটো এপ্লিকেশন হয় এটো ফাইনাল সাবমিট দিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটো আপুনি প্ৰিন্ট আউট ৰাখিব লগতে এটা কপি আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় এটো আপোনাৰ তাতে প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডকুমেন্টছ খিনি চালক যত আপোনাৰ পাসপোর্ট সাইজ ফটো লাগিব সিগনেচাৰ এখানে আপুনি স্ক্যান কৰি ৰাখিব এডুকেশনাল সাৰ্টিফিকেট লাগিব লগতে আপোনাৰ লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট আপোনাৰ যেটো এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে যেটো পোষ্টৰ ৰিলেটেড আপোনাৰ এক্সপেৰিয়েন্স আছে নেক্সট লাগিব আপোনাৰ পিআরসি যেটো পার্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট অফ আসাম আপুনি আসামৰ ৰেসিডেন্ট হয় বুলি আপোনাৰ সাৰ্টিফিকেট আপোনাৰ তাত থাকা হ'ব লাগিব নেক্সট আপোনাৰ ভ্যালিড আইডি প্ৰুফ লাগিব নেক্সট লাগিব আপোনাৰ এপ্লিকেশন ফি যেটো আপুনি এপ্লিকেশন পেমেন্ট খিনি কৰিব এইখিনি ডিটেইলছ মানে যেটো পেমেন্ট ৰিসিভ হয় এটো আপুনি তাতে আপলোড কৰিব লাগিব নেক্সট চাইলক ইম্পৰ্টেন্ট ডেটস খিনি তো এপ্লিকেশন স্টার্ট হৈছে 14 জুলাই 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 11 আগষ্ট 2025 লৈ কিনে ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি চেক কৰিব পাৰিব লগতে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট এস্কেপ পৰ্টেলত আৰু তাতে আপুনি যদি ভিজিট কৰে যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি সিস্টেমেটিক ডিটেইলছ খিনি চেক কৰিব পাৰিব লগতে ইম্পৰ্টেন্স লিংক খিনি তাৰ পৰা আপুনি চেক আউট কৰিব পাৰিব এতিয়া চাইলক পোষ্ট কিনে আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব তো প্ৰথমতে আপুনি এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত আপোনাক শৰ্টলিস্টেড কৰা হ'ব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি কিনে নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব ৰিটেন টেষ্টটো আপোনাৰ নহ'ব পাৰে কাৰণ তাতে ডাইৰেক্টলি আপোনাৰ সিলেকশন হ'ব যদি ক্যান্ডিডেট বেছি হয় তো অবিয়াসলি তাতে ৰিটেন টেষ্টৰ ফেসিলিটি সিম্পল এটা টেষ্ট স্টাৰ্ট কৰিব পাৰি ইয়াতে নহলে আপোনাৰ ইন্টাৰভিউ থ্ৰু আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় কমপ্লিট কৰিব and final selection to আপোনাৰ বেছ হ'ব যেটো পাৰফৰম্যান্স এন্ড মেৰিট লিষ্টৰ ওপৰত বেছ কৰি কিনে আপোনাক মানে যেটো ফাইনাল মেৰিট লিষ্ট হয় এটোত আপোনাৰ সিলেকশন কৰা হ'ব দে চাইলো কিছুমান টিপস আপোনাৰ যিখিনি ডকুমেন্টছ আছে সেইখিনি আপুনি ৰিসাইজ কৰি ল'ব এটা ফৰমেট ওয়াইজ যেটো ফৰমেট দি আছে এটা ফৰমেট ওয়াইজ আপুনি ৰিসাইজ কৰিব লাগিব আৰু আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰোতে আপুনি কেয়াৰফুলি ফিল আপ কৰিব লাগিব কাৰণ কোনো ধৰণৰ তেনেকা ইস্যু হলে তেনেকা আপোনাৰ যেটো এপ্লিকেশন হয় বাট কৰি ৰিজেকশন হোৱাৰ চান্স থাকি যাব আৰু আপোনাৰ যেটো এপ্লিকেশন পেমেন্ট হয় এটা এপ্লিকেশন ফি টো পেমেন্ট কৰিব লাগিব যেটো লাষ্ট ডেট আছে তাৰ আগতে আপুনি পেমেন্ট কৰিব লাগিব এন্ড আপুনি সেভ প্ৰুফটো আপুনি তাতে আপলোড কৰিব লাগিব এন্ড আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে আপুনি লেটেষ্ট যিখিনি আপডেট থাকে কিটা আপুনি চেক কৰিব পাৰিব আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো